মই প্ৰথমতে আপোনাক মই ধন্যবাদ জনাইছোঁ যে আমাৰ কলেজত আহি পেলাই আপুনি নিউজ কভাৰেজ কৰাৰ কাৰণে যে আমাৰ আজি আমি দুটা কাৰ্যসূচী লৈ আজি আমি প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ প্ৰথম কাৰ্যসূচীটো আছিলে আমাৰ কলেজৰ এই যোৱা HS ফাইনেল এক্সামিনেশ্যন 2024 যিবিলাক ষ্টুডেণ্টবিলাকে ফাৰ্ষ্ট ডিভিজন পাৰ্চেণ্টেজ লৈ পাছ কৰিব পাৰিছে এই ষ্টুডেণ্টবিলাকক লৈ আমি ফেলিচিটেশ্যন কৰিছোঁ আৰু লগতে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা মিছন ইয়াৰ অধীনত আমাৰ বিভিন্ন কম্পিউটাৰ কোৰ্চৰ শুভ আৰম্ভণি আজি আমি কৰা হৈছে এই দুটা কাৰ্যসূচী লৈ আমি আজি এই প্ৰগ্ৰামটো আমি অনুষ্ঠিত কৰিছোঁ ইয়াতে আমাৰ ক'বলগীয়া কথাটো হ'ল যে আমাৰ কলেজে এই বছৰে আমাৰ মেট্ৰিক HS ফাইনেল এক্সামিনেশ্যন আমাৰ যিবিলাক ষ্টুডেণ্টে আমাৰ এই বছৰত এপিয়াৰ কৰিছিলে এই ষ্টুডেণ্টবিলাকৰ ভিতৰত আমাৰ আৰ্টছ ষ্ট্ৰীমত আমাৰ 79.95 এইখিনি পাৰ্চেণ্টেজ লৈ আমাৰ ষ্টুডেণ্টবিলাকে পাছ কৰিছে আৰু ইয়াত আমাৰ উল্লেখনীয় কথাটো হৈছে যে আমাৰ ছায়েন্স ষ্ট্ৰীমত আমাৰ 13জন ষ্টুডেণ্টে এইবাৰ ফাইনেল এপিয়াৰ হৈছিলে ইয়াৰ ভিতৰত 13জনে আমাৰ 100% আমাৰ এই বছৰ পাছ কৰিব পাৰিছে আমাৰ এইবাৰ কমাৰ্চ ষ্ট্ৰীমত আমাৰ কোনো ষ্টুডেণ্টে নাছিলে গতিকে এই দুটা ষ্ট্ৰীমৰ আমাৰ ষ্টুডেণ্টবিলাকে যিবিলাক ষ্টুডেণ্টে আমাৰ ফাৰ্ষ্ট ডিভিজন ৰেংক লৈ সিহঁতে পাছ কৰিছে এই ষ্টুডেণ্টবিলাকক আমি আজি সম্বৰ্ধনা আমি জনাইছোঁ ইয়াতে আমাৰ এজন ষ্টুডেণ্টে আমাৰ হৰ্ষজ্যোতি ৰায় বুলি এজন আমাৰ মৰমৰ ছাত্ৰজনে 84% লৈ এই পাছ কৰিব পাৰিছে পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লৈ গতিকে আমি নথৈ আনন্দিত আৰু লগতে আমাৰ ছায়েন্সৰ ফালৰ পৰা আমাৰ ফাৰ্ষ্ট ডিভিজন আমাৰ 4জন আছিলে আৰু ছেকেণ্ড ডিভিজন আমাৰ 9জন আছিলে থাৰ্ড ডিভিজন নীল এইখিনি ষ্টুডেণ্টক আমি আজি সম্বৰ্ধনা জনাইছোঁ ধন্যবাদ ছাৰ ধন্যবাদ আৰু এই যে কম্পিউটাৰ কোৰ্চখিনি হ'ব DCA ADCA DOAP আৰু PGDCA এই কোৰ্চবিলাকত ছাত্ৰ ছাত্ৰী কেনেকৈ বেনিফিট হ'ব আপুনি অকণ ক'ব আমাৰ এই কলেজৰ মূল উদ্দেশ্যটো হ'ল আমাৰ কলেজত যিবিলাক ষ্টুডেণ্টে কৰি আছে এই ষ্টুডেণ্টবিলাকৰ বেনিফিটৰ কাৰণে লগতে আমাৰ এই চুবুৰীয়া অঞ্চলৰ দতমা অঞ্চলৰ আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টবিলাকৰ কাৰণে উপকাৰৰ কাৰণে আমি এই কম্পিউটাৰ কোৰ্চটো আমাৰ আৰম্ভ কৰা হৈছে অকল এইটো নহয় যে আমি আমাৰ কলেজত নেইলিডৰ অধীনত আৰু বিভিন্ন CDECৰ অধীনত আমি আমাৰ কম্পিউটাৰ ফ্ৰী অফ কষ্ট ট্ৰেইনিং আমাৰ এই অঞ্চলৰ ষ্টুডেণ্টবিলাকৰ বেনিফিটৰ কাৰণে আমি চলাই গৈ আছোঁ আৰু এই ভেলিও আমি আমাৰ কলেজে ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা মিছনৰ অধীনত আমি বিভিন্ন প্ৰগ্ৰাম আমাৰ কলেজত আৰম্ভ কৰিবৰ কাৰণে আজি আমি শুভ আৰম্ভণি কৰিলোঁ ইয়াত আমাৰ বিশেষকৈ আমাৰ কলেজৰ যিমানখিনি ষ্টুডেণ্ট ইয়াত এডমিশ্যন লৈ আছে বা পঢ়ি আছে এই ষ্টুডেণ্টৰ লগতে আমাৰ চুবুৰীয়া দতমা অঞ্চলৰ যিমানখিনি ষ্টুডেণ্টবিলাকে কম্পিউটাৰৰ যিটো কোৰ্চ 1 ইয়াৰে হওক 3 মান্থছে হওক 6 মান্থছে হওক এই গোটেইখিনি কোৰ্চৰ ওপৰত আমাৰ ষ্টুডেণ্টবিলাকে এডমিশ্যন ল'ব পাৰিব আৰু এই এডমিশ্যনৰ ক্ষেত্ৰতো আমাৰ এটা মানে বিশেষ আমি ষ্টুডেণ্টবিলাকৰ কাৰণে সুবিধা ইয়াত ৰাখিছোঁ এইটো হ'ল আমাৰ কলেজৰ যিবিলাকে ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত ফাৰ্ষ্ট ডিভিজন পাৰ্চেণ্টেজ লৈ পাছ কৰিব পাৰিছে এই ষ্টুডেণ্টবিলাকৰ কাৰণে কমপ্লিটলি ফ্ৰী অফ কষ্টত আমি এই সুবিধাটো কৰা হৈছে আৰু লগতে আমাৰ চুবুৰীয়া অঞ্চলৰ যিমানখিনি ষ্টুডেণ্ট আছে বা আমাৰ কলেজৰ যিমানখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টবিলাকৰ কাৰণে 70% ৰেহাইত আমি ষ্টুডেণ্টবিলাকক এই কম্পিউটাৰ কোৰ্চ আমি দিবৰ কাৰণে আমি আজি শুভ আৰম্ভ কৰিছোঁ ইয়াৰ দ্বাৰা আমাৰ যিমানখিনি ক'বলৈ গ'লে আমাৰ কলেজৰ 99% ষ্টুডেণ্টে আমাৰ BPL পৰিয়ালৰ পৰা আমাৰ অহা ষ্টুডেণ্ট হয় লগতে আমাৰ এই দতমা অঞ্চলত যিমানখিনি BPL কেটেগৰীৰ যিমানখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টবিলাকে যাতে এই সুবিধাটো ল'ব পাৰে সেইটো কাৰণে আমি এই প্ৰগ্ৰামটো আমি আৰম্ভ কৰা হৈছে ইয়াৰ দ্বাৰা আমাৰ যিমানখিনি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে হওক বা আমাৰ এই দতমা অঞ্চলত যিহেতু এনেকৈ কোনো এটা গভৰ্ণমেণ্ট চাৰ্টিফাইড এটা মানে কম্পিউটাৰৰ চেণ্টাৰ নাই
এইটো কাৰণে আমি কলেজ হিচাপে যাতে এই অঞ্চলে লাভৱান্বিত হওক ষ্টুডেণ্টবিলাকে লাভৱান্বিত হওক সেইটো উদ্দেশ্য লৈ আমি এই প্ৰগ্ৰামটো আমি আজিৰ পৰা আৰম্ভ কৰা হৈছে ধন্যবাদ ছাৰ আৰু কিবা কোৰ্স আৰম্ভ কৰিব নেকি বাৰু আমি বিভিন্ন NEP 2020 নেশ্যনেল এডুকেশ্যন পলিচি 2020 আমাৰ যিমানখিনি করণীয় কাম আছে বা গাইডলাইন আছে এই গাইডলাইন হিসাবত আমি আমার কলেজে স্কিল বেসড এডুকেশন আমি বহুতখিনি প্রোগ্রাম ইয়াত আরম্ভ কৰিবৰ কাৰণে আমি হাতত লৈছোঁ যোৱা বছৰৰ পৰা আমি বেম্বু ক্ৰাফ্টছৰ ওপৰত বেম্বু টেকনলজিৰ ওপৰত আমি কোৰ্স আৰম্ভ কৰিছোঁ আৰু আমাৰ টেইলৰিং আৰু ফেশ্বন ডিজাইনিঙৰ আমাৰ কোৰ্স ইতিমধ্যে চলি আছে লগতে আমাৰ মাছৰুমিং আৰু লগতে আমাৰ নাৰ্সাৰী ৰেইজিং আৰু সফট স্কিলছৰ ওপৰতো আমি গুৰুত্ব দিছোঁ আৰু এইখিনি আমি প্ৰগ্ৰাম এই কলেজত আমি চলাই লৈ যাবৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ আৰু লগতে আমি এটা প্ৰগ্ৰাম আৰু আৰম্ভ কৰিব বিচাৰিছোঁ সেইটো হ'ল যোগাৰ ওপৰত আমাৰ ডিপ্ল'মা কোৰ্স আমাৰ কলেজত আৰম্ভ হ'ব এইখিনি প্ৰগ্ৰাম আমি আৰম্ভ কৰিবৰ কাৰণে হাতত লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ